Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলো, চাহ খোৱা নাই, এতিয়াও 9টা মান বাজে আৰু দেখিছেনে চাৰিওপিনে একেবাৰে কুঁৱলী পৰি আছে এতিয়াও। আৰু বতৰটো ইমান ঠাণ্ডা দিছে নহয়। এতিয়াও চাহ খোৱা নাই, চাহ খাম। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। তো দেখিছেনে চাৰিওপিনে একেবাৰে কুঁৱলী পৰি আছে এতিয়াও। হঠাৎ কৰি আকৌ ঠাণ্ডা পৰি গ'ল। এতিয়া চাহ খোৱাই নাই আৰু যোৱাকালি যে পিঠা বনাইছিলোঁ, পিঠা আছে, এয়া পিঠা আছে, গাখীৰ পিঠা। এতিয়া খাই ল'ম, খাই পেলাই আহি আছোঁ। আৰু বজাৰো আনিছে, আহক দেখাই আছোঁ। বজাৰ আনিছে ধনিয়াৰ পাত আৰু মাছ আনিছে, দুকি মাছ চাওঁ, ৰৌ মাছ লৈ আহিছে। এতিয়া ধুই চুই ল'ম, আগত খাই লওঁ। গাখীৰ পিঠা লৈছোঁ, এইপিনে চাহ লৈছোঁ। চাহ খায়ে নহয় কেইটামান বিস্কুট বনালোঁ, কণী বিস্কুট, খেজুৰি বুলিও কয় এইটোক। এইটোত নহয় ময়দা আছে, 3টা কণী, 3টা কণীৰ জোখত ময়দা, ৰিফাইন অইল আৰু চিনি, বেকিং পাউডাৰ, এইখিনি আছে। আৰু কিমান ধুনীয়া হৈছে নহয়, একদম মচমচীয়া হৈছে। ইপিনে ৰান্ধাও হৈ গ'ল আধা আধি প্ৰায়। এইটো হৈছে ৰৌ মাছ দি মটৰ আৰু বিলাহী বনাই আছোঁ, হৈ গ'ল। আৰু ইপিনে ল'ৰাৰ কাৰণে বেঙেনা কণী তৰকাৰী এটা বনাই আছোঁ। তাইতো মাছ খাব নোখোজে। আৰু কেইপিচমান বেঙেনা দি বনাম, এইখিনিয়ে। তেনেহ'লে একেবাৰে ৰান্ধি চান্ধি আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। হাই গাইজ, দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল, আহক দেখাই আছোঁ। এনেতো কৈছোঁৱে কি বনাম। এইখিনি হৈছে ভাত আৰু বেঙেনা কণী দি বনালোঁ ল'ৰাৰ কাৰণে, বেঙেনা মাছ বনালোঁ। আৰু ইপিনে মটৰ, ৰৌ মাছ দি মটৰ বনালোঁ, মটৰ আৰু বিলাহী। আজি দুপৰীয়াৰ মেনু। এতিয়া ভাত চাত খোৱা নাই, অহাই নাই, ল'ৰাও অহা নাই, কোনো অহা নাই। কেতিয়া আহে বাৰু। গাইজ, সন্ধিয়া আহিলোঁ, একেবাৰে ৰেডি হৈ দেখিছেনে হালধীয়া চুইজাৰ এযোৰ পিন্ধি লৈছোঁ, কাৰণ যাব ওলাইছোঁ হালধি ফাংচনত। ভাতিজি এটাৰ বিয়া, আপোনালোকক কোৱাই নাই। মই ভাবিছিলোঁ পাৰ্টিৰ দিন যাম, কিন্তু আজি মাতিছে হালধি ফাংচনত, সেইকাৰণে যাব ওলাইছোঁ। আপোনালোককো লৈ যাওঁ। ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন ব্লগবিলাক জনে চাই থাকে, প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছোঁ শেষলৈকে চাব। এতিয়া যাব ওলাইছোঁ, সন্ধিয়া হৈছে, 6টা মান বাজে। তেনেহ'লে ব্লগ আৰু কিবা কিবি ল'ম অলপ, তাকো দেখাই আছোঁ। ব্লগটো শেষলৈকে চাই থাকিব। যিৰ কাৰণে অলপ পায়স বনালোঁ, কাৰণ নতুন কইনা হয়, সেইকাৰণে লৈ যাম। আৰু এইখিনি হৈছে কণী বিস্কুট, এইখিনিও লৈ যাম। তেনেহ'লে ব্লগ। চুইটাৰটো পিন্ধি লৈছোঁ, ঠাণ্ডা নহয়। আৰু এতিয়া যাব ওলাইছোঁ, তেনেহ'লে ব্লগ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। হাই গাইজ, খোজকাঢ়িয়ে গৈ আছোঁ, কাৰণ ভাবিহঁতো যাব, একেলগে যাম। তেনেহ'লে ব্লগ ভাবিহঁতে ওলালে একেলগে খোজকাঢ়ি গৈ আছোঁ। ওচৰতে, বেছি দূৰত নহয়, 2 মিনিটৰ ৰাস্তা হয়, গল্প কৰিয়ে পাম। আৰু বাহিৰত দেখিছেনে ইমান ঠাণ্ডা লাগি আছে নহয়, আহিহে গম পালোঁ, মানে ঠাণ্ডাত কঁপনি উঠি গৈছে। আৰু দেখিছেনে আহি পালোঁ বিয়াঘৰ। পেণ্ডেল নহয়, সজাই আছে, কমপ্লিট হোৱা নাই, কাৰণ আজি কইনাৰ হলদি ফাংচন, কালিহে পাৰ্টি হ'ব, ৰেডি কৰি আছে। আৰু ভিতৰত সোমালোঁ, আৰু বহুদিন পিছত আহিলোঁ এইখন ঘৰত, কাৰণ অহাই নহয়। আজিকালিতো জানে মানুহৰ ঘৰত বেছি যোৱা অহা নকৰে, যিখিনি সময় পায় মানে ব্যস্ত, মোবাইলটো লৈয়ে থাকে। যি কি নহওক, এয়া ৰাস্তা নহয়, পাহৰি গৈছোঁ কোনফালেদি সোমাব লাগে। সোমাই আছোঁ, সোমাই পেলাই চাওঁ কি কৰে সিহঁতে। আৰু ইমান ধুনীয়াকৈ পেণ্ডেল মানে ৰেডি কৰি আছে নহয়, চাম বাৰু, কালি দেখাম আপোনালোকক। আৰু এয়া সোমালোঁ, আহি পেলাই এয়া ভাতিজি হয় এটা, আৰু ভাবি হয়। আৰু অহাৰ লগে লগে দেখিছেনে চাহ নাস্তা দিলে, চাহ নাস্তাৰ যোগাৰ কৰিছে। ইমান ধুনীয়া নাস্তা বনাইছে নহয়। বিয়াতো মানে মানুহ যে এনেকুৱা ব্যস্ত, মানে বিয়াখনত যে কিমান ধুনীয়াকৈ নাস্তা ঠাস্তা ৰেডি কৰি থৈছে, মানে ভাল লাগিছে চাই। বিয়া হওক, যিয়ে হওক, ফাংচন হওক, মানুহক ইম্পৰ্টেণ্ট দিব লাগে। এইবিলাক বস্তুতেতো মানুহৰ ঘৰত আহে। আজিকালিতো কোনো কাৰো ঘৰত খাবলৈ নাযায় নহয়। যি কি নহওক, এতিয়া কইনাক হলদি দি আছে, দেখিছেনে? এইটো কইনাৰ পেহী হয়, কইনাৰ ভনী হয়, এইবিলাক গোটেই আছে, আমিও আছোঁ। আৰু এয়া ভাবিহঁতৰ ডেন্সবিলাক চাওক। এইটো ভাতিজিটো ডেন্স দিছে, ধামাকা ডেন্স। আৰু ভাবিহঁতৰ ডেন্সবিলাক চাওক আপোনালোকে।
হৈছে কইনাৰ মা দেখিছেনে আৰু ইপিনে ভাবিহঁতে ডেন্স দি আছে হালদি দি আছে কইনাক আৰু ইপিনে চাহৰ যোগাৰ কৰিছে চাহৰ যোগাৰৰ লগত লাৰু পিঠা আৰু বহুত ধৰণৰ নাস্তা পাতি দি আছে মানুহ যিমানে কক যে দুটা কথা ভাল ক'লে হ'ল কিন্তু নহয় খোৱাটো আৰু মুখৰ কথা দুটাই লাগে যিকোনো কামত আৰু এয়া ভাবিহঁতে ডেন্স দি আছে চাই থাকক ভাবিহঁতৰ ধামাকা ডেন্স চালে নহয় আৰু ইপিনে ডেন্স দি চাই আছোঁ লগতে চাও খাই ল'লোঁ একাপ মানে ইমান ধুনীয়া লাগি আছে নহয় ঘৰত যাবলৈ মানে মন যোৱা নাই ইমান ধুনীয়া লাগি আছে এতিয়া কি কৰিম যাবতো লাগিবই আকৌ কালি আহিব লাগিব পাৰ্টি আছে পাৰ্টিত কেনেকুৱা এনজয় কৰোঁ দেখাম বাৰু আপোনালোকক ব্লগটো অপেক্ষাত থাকিব চাবলৈ